হেল্ল' অ মিনতি কি কোৱা হে হয় নেকি ভালেইচোন তেতিয়াহ'লে নাই নাই আমাৰ একো আপত্তি নাই অ হ'ব দিয়া মই জনাম তেতিয়াহ'লে আজি যে আৰাধ্যা বাইকত গৈছিলে ল'ৰাজনৰ লগত ভাড়া বাইকৰ ড্ৰাইভাৰ নহয় কোন তেতিয়াহ'লে সেইটো তাইৰ বন্ধু কি তাইক মই সুধিছিলো নহয় সেইবোৰ কথা বাদ দিয়ক ডাঙৰ ঘটনা এটা ঘটিছে নহয় কি ঘটনা হে আমাৰ ছোৱালীৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আহিছে ল'ৰা ডাক্তৰ মুম্বাইত থাকে মাক দেউতাকেও চাকৰি কৰে ভাল সম্ভ্ৰান্ত ঘৰৰ ল'ৰা মোৰ যে বান্ধৱী মিনতি তাইয়ে খবৰটো আনি দিছে তাই মতেতো আমি আজিয়ে হাঁ কৰি দিব লাগে মোৰ মতেতো আমাৰ ছোৱালী প্ৰেমত পৰিছে কি কয় আপুনি তুমি যে ভাড়া বাইকৰ ড্ৰাইভাৰ বুলি কৈছিলা সি আৰাধ্যাৰ বন্ধুজন কথাই কথাই ল'ৰাজনৰ বিষয়ে মই সুধিলোঁ মোৰ লাগিছে সিজনৰ লগতে প্ৰেমত পৰিছে নেকি কি কৈ থাকে বাৰু আপুনি এতিয়া তুমি কোৱা দৰা হ'ব কোন কি দৰা হ'ব কোন আমি যিটো ল'ৰা পচন্দ কৰি উঠা সেইটো ল'ৰাৰ লগতে বিয়া হ'ব লাগিব আকৌ এই ৰ'বাচোন তেনেকৈ কথাটো কৈ নিদিবা প্ৰথমতে ভালদৰে বিচাৰ কুচাৰ কৰি যিজন যোগ্য হ'ব সেইজনলৈকে বিয়া দিম নে কি কোৱা দেখাত ল'ৰাটো বেয়া নহয় চেহেৰা ভাল হ'লে নহ'ব নহয় ডিটেইলছ চাম এতিয়া ইয়াৰ দেখোন একো ডিটেইলছ লিখা নাই নাই এইবিলাক ল'ৰা ভাল নহয় দেউতা অ' দেউতা মোৰ লেপটপটো কিবা এটা প্ৰব্লেম দেখাইছে তোমাৰটো দিয়াচোন মই কিবা এটা চাব লাগে নহয় পিছত নিবিচোন মই ইম্পৰ্টেণ্ট কাম এটা কৰি আছো মোৰটো বেছি ইম্পৰ্টেণ্ট দিয়া নহয় শুন কেনেকুৱা ফোন কৰিছা দিয়াচোন দিয়া মোৰ কাম আছে আৰে এইবোৰ কি কৰি আছা মই জানিব লাগিব নহয় তই কাৰ প্ৰেমত পৰিছ প্ৰেম কি কৈ আছা এইবিলাক তই লাজ কৰিছে জানো বাপেক হিচাপে মোৰ দায়িত্ব থাকিব লাগিব নহয় হে ভগৱান তুমি যি ভাবিছা সেইবোৰ একো নহয় সি মোৰ ভাল বন্ধু কি ল'ৰা বন্ধু থাকিব নোৱাৰে নেকি মই জানিছিলোৱে মোৰ ছোৱালীয়ে এনেকুৱা কাম কেতিয়াও নকৰে আৰু মই জানিছিলোৱে মোৰ দেউতাই যে এনেকুৱাই কিবা এটা ভাবিব তুমিতো জানাই মোৰ এটাই সপোন IPS অফিচাৰ হোৱা দেশৰ সেৱা কৰা এইবিলাক প্ৰেমৰ জালত পৰি জীৱনটো বৰবাদ কৰিবলৈ নাই এই IPS অফিচাৰ আৰাধ্যাক প্ৰেমৰ জালত ফচাবলৈ কোনো ল'ৰাৰ জন্ম হোৱা নাই ঈশ্বৰ তামাম দি থৈ গ'ল দেই মই কৈছো নাই যেতিয়া এতিয়া ফোন কৰিব নালাগে বুলি এই মোৰ মনত আছে এতিয়া ঘৰত আছো কাইলৈ লগ পাম হ'বনে কি হ'ল নাই কোৱা মানে আৰাধ্যাক কথাটো ক'ব লাগে নহয় কি কথা বিয়াৰ প্ৰস্তাৱ অহা কথাটো আপুনি কি ভাবে নাজানো মোৰ মতেতো এইটো ল'ৰা হাতৰ পৰা যাবলৈ দিব নালাগে হ'ব দিয়া মই কিবা এটা কৰিব লাগিব তুমি যোৱাচোন বৌ কোনে ক'লে বাৰু আপোনাক কথাটো হয় দিয়ক ঠিকেই শুনিছে আপোনালোকে
পৰিয়ালটো বৰ ভাল। ল'ৰাজন বোলে ডক্তৰ। নাই এনেকুৱা প্ৰস্তাৱ বাৰে বাৰে নাহে নহয়। মই এখেতকো কৈছো এনেকুৱা প্ৰস্তাৱ হাতৰ পৰা যাব দিব নোৱাৰি। সেয়াই আৰু বৌ, কিবাকে তাইক বিয়াখন দিব পাৰিলে মই চিন্তাৰ পৰা পাৰ পাওঁ আৰু, বুজিছেনে? অ' বৌ, মই আপোনাৰ লগত অকণমান দেৰিকে কথা পাতি আছো দেই। কাম কেইটামান আছে কৰি লওঁ। ঠিক আছে দিয়ক। কথা একো আগবঢ়াই নাই, এই ঢোল পিটি জনাব হ'লেই নে? মই ঢোল পিটি থকা নাই, বৌয়ে গম পাইছে, মানে মিনতীয়ে ক'লে। মিনতী? কোন মিনতী? কেলে মোৰ বান্ধৱী যিয়ে বিয়াৰ প্ৰস্তাৱটো আনি দিছে, তাইৰ বোলে ল'ৰা ঘৰৰ লগত খুব ভাল সম্পৰ্ক। হয় নেকি? এই ৰ'বাচোন, এতিয়া মাজনীক কথাটো কোনে জনাব? আপুনি ক'ব আকৌ। নহয়, তুমিয়েই ক'বাচোন। কিবা এটা দায়িত্ব দিছো, ভালদৰে পালন কৰিব। হেৰা, এনেকুৱা গুৰু দায়িত্ব কিয় দিয়াহে মোক? কেনেকে জনাব এতিয়া আপোনাৰ জীয়েৰক। অ' মা, আৰাধ্যা, কোৱা মা। দেউতাই তোক কিবা এটা কথা ক'বলৈ বিচাৰিছে। অ' কি কথা দেউতা, কোৱা। কওক। এই তইতো জানই আমাৰ বয়স হৈ আহিছে, এতিয়াও সুস্থ হৈ আছো যদিও লাহে লাহে বেমাৰেও লগ নেৰা হ'ল। ভাবিছোঁ সময় থাকোঁতেই যদি কি ক'ব বিচাৰিছা ডাইৰেক্টলি নোকোৱা কিয়? বিয়া পাতিব বিচাৰিছোঁ। তই বা কি কওঁ? মা, কি শুনিছো এয়া? ঠিকেইতো শুনিছ। তোমাৰ কোনো আপত্তি নাই? মোৰ কি আপত্তি থাকিব পাৰে বাৰু? এইখন বিয়া পাতিব পাৰিলে মোতকে সুখী চাগে এই পৃথিৱীত আৰু কোনোৱেই নহ'ব নেকি? হৰি 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 হৰি, কি দিনকাল আহিলেও। ভবাই নাছিলো তোমালোকৰ জেনেৰেশ্যনৰ মানুহেও যে ইমান মডাৰ্ণ চিন্তা কৰিব পাৰে। হ'ব দিয়া তেনেহ'লে, মাৰে যদি আপত্তি নাই, মইনো আপত্তি কৰি কি কৰিম? পাতা, বিয়া পাতা। মই মাহীমাক স্বীকাৰ কৰি ল'ম আৰু। কি কলি? মাহীমা? অঁ, হেৰ', দেউতাৰৰ বিয়া পতা কথা কোৱা নাই নহয়, তোৰ বিয়াখন পতাৰ কথাহে কৈছে। মোৰ বিয়া? ইমান যদি বিয়া পতাৰ মনেই গৈছে, তেনেহ'লে তোমালোকেই পাতি লোৱা। মাজনী, শুনচোন। মা আৰাধ্যা, তই যি বিচাৰ সেইটোৱে হ'ব। তাইৰ জীৱন সম্পৰ্কে কি জ্ঞান আছে? তাই ভাল বেয়া আমিহে নিৰ্ধাৰণ কৰিম। ৰ'বাহে, তুমি ছোৱালীজনীৰ বিয়াত ইমান গুৰুত্ব কিয় দিছা? মানুহে সময়ৰ কাম সময়ত কৰিব লাগে, সেইকাৰণে ভগৱানৰ কৃপাত ইমান ভাল সম্পৰ্ক এটাৰ প্ৰস্তাৱ আমাৰ ঘৰলৈ আহিছে। ল'ৰা ডক্তৰ। মই এতিয়াই বিয়াত নবহোঁ, মোৰ জীৱনৰ এটা লক্ষ্য আছে। কোনে তোৰ লক্ষ্যত উপনীত হোৱাত বাধা দিছে? পঢ়া শুনাটো তই বিয়াৰ পিছতো কৰি থাকিব পাৰিবি। দেউতা প্লিজ মাক বুজোৱা, মই প্ৰথমতে IPS অফিচাৰ হ'ম, তাৰ পাছতহে বিয়াৰ কথা ভাবিম। এতিয়া ছোৱালীক মান্তি কৰাৰ দায়িত্ব আপোনাৰ। নেকান্দিবিচোন, নেকান্দিবি। মই কি তোমালোকৰ কাৰণে বুজা নেকি? সেইকাৰণে মোক বিয়া দি উলিয়াই দিব বিচাৰিছা? তেনেকেনো কিয় কওঁ মাজনী, তই আমাৰ বৰ মৰমৰ, তই কেতিয়াও আমাৰ কাৰণে বুজা হ'ব নোৱাৰ।
তই আমাৰ শক্তি, আমাৰ গৌৰৱ। তেনেহ'লে বিয়াৰ কথা কিয় ভাবিছা এতিয়া? মই মাৰক বুজাম দে। এই নেকানিবি এনেকৈ। সঁচাই বুজাবাতো? একদম সঁচাকে বুজাই দিম। এই ৰচৰ তোৰ ক্লাছ নাই নেকি? আছে। আৰে ক্লাছ আছে, তই ইয়াত বহি আছ? যা 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 ওলাগে, যা 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 ওলাগে। হেল্ল'। মোৰ মনত আছে। মই গধূলি লগ কৰিম। হ'ব। সেইটোহে কথা। মই আছোঁ নহয়। এনেকুৱা ভাল ল'ৰা মই বহুত কেঞ্চেল কৰিছোঁ। এই ভাল ঘৰৰ ল'ৰা, ভাল চাকৰি কৰা ল'ৰাবোৰেই আমাৰ ছোৱালীবোৰৰ কাৰণে সমস্যা, জানো? সিহঁতৰ কাৰণে ভালদৰে পঢ়িবও নোৱাৰোঁ। যেতিয়াই তেতিয়াই বিয়াৰ অফাৰ লৈ আহে। সিহঁতেতো ছেটেল হৈছে, আৰে আমাকোতো ছেটেল হ'ব দে। আৰু আমাৰ মাবিলাক এনেকুৱা ল'ৰাবোৰৰ নামতেই পাগল। এইবোৰ কথা বাদ দে এতিয়া। বিয়াখন কেনেকৈ কেঞ্চেল কৰিব পাৰি সেইটো কথা। মই যেনেকৈ কৰিছোঁ, এতিয়ালৈকে 3জন ল'ৰা কেঞ্চেল কৰিছোঁ। কেনেকৈ? বহি ল, আহ। চা, মা দেউতাৰ লগত কাজিয়া কৰি লাভ নাই। পৰিৱেশ নষ্ট হ'ব। তাতকৈ ডাইৰেক্ট অ'কে কওঁ। তাৰ পাছত ল'ৰাজনৰ ফোন নাম্বাৰ লওঁ। ফোন কৰি এনেকুৱা কাহিনী শুনাও নহয়। এবাৰতো এজনৰ ক্ষেত্ৰত লগৰ এজনক বয়ফ্ৰেণ্ড বনাই ফোন কৰিছিলোঁ। লগালগ বিয়া কেঞ্চেল। এইটো দেখোন বঢ়িয়া আইডিয়া। তো ময়ো এইটোৱে কৰিম। সেইটোৱে কৰ। এটা কথা জানি থ, এনেকুৱা টাইপৰ ল'ৰাবিলাকক একদম পিয়ৰ ছোৱালী লাগে, যাৰ প্ৰেমিক শ্ৰেমিক একো নাই, মানে বেহেঞ্জি টাইপ। বুজিছোঁ। তই এতিয়া হাঁহি দেচোন। তেতিয়াৰ পৰা তই মুখখন ফুলাই আছ। হাঁহি দে আকৌ। কেৱল চাবি, তই যেতিয়া বিয়াৰ কাৰণে হাঁ কবি নহয়, মাৰক এইটো অনুভৱ কৰাবি যে তোৰ বিয়া হ'বলৈ একেবাৰে মন নাই। মাৰৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণেহে তই বিয়া হ'ব লৈছ। আৰু তাৰ পাছত তই মাতৃভক্তি পূৰা দেখাবি, যাতে তোৰ ওপৰত অকণো সন্দেহ নহয়। বুজিলি? তই হাঁহি দেচোন, ভালকে হাঁহ আকৌ। হেল্ল'। নাই মই গৈ আছোঁ। আধা ঘণ্টাত পাই আছোঁ। ঠিক আছে। হেৰি, কোনফালে যায় আপুনি? নাই। এইমাত্ৰ ফোনত কাৰোবাক কোৱা শুনিলোঁ নহয়, আধা ঘণ্টাত পাই আছোঁ বুলি। কোনফালে যায়? তুমি ভুল শুনিছা। ক'তনো ক'লো? আহি আছোঁ ৰ'বা দেই। ক'ত? এই বজাৰৰ পৰা আহোঁগৈ। বজাৰলৈ এতিয়া কিয়? এই ঔষধ এটা লাগে। ঔষধ? কি ঔষধ? লাগে আৰু কিবা এটা। কিনো? হেৰি শুনকচোন,